নৱবৰ্ষৰ শুভেচ্ছা সকলোকে জনালোঁ। তো আজি আমাৰ চিলভাৰ জুবিলি চিৰাং জিলা আৰু কোকৰাঝাৰ জিলাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যিটো অধিৱেশন, ইয়াত উপস্থিত হ'বলৈ পাই মই নিজকে খুব গৌৰৱ অনুভৱ কৰিছোঁ। আৰু আমাৰ এটাই কথা যে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ দ্বাৰা দি গোটেই অসমত যাতে সকলো জাতি জনগোষ্ঠীক লৈ পেলাই ধৰ্মই হওক বা কলা সংস্কৃতিৰ ক্ষেত্ৰতে হওক, মুঠতে আমি বিচাৰোঁ এই অঞ্চলত গোটেই ব্ৰিটিছ অঞ্চলত শান্তি থাকক, একতা থাকক আৰু উন্নয়নটো আমি বিচাৰোঁ। তো মই সেইখিনি কথাই কৈছোঁ যে সকলো জাতি জনগোষ্ঠীৰে জীয়াই থকাৰ চবৰে অধিকাৰ আছে, নিজৰ কালচাৰ আছে, নিজৰ ট্ৰেডিশ্যন আছে, নিজৰ লেংগুৱেজ আছে। তো সেইখিনি ক্ষেত্ৰত কাম কৰাৰ ক্ষেত্ৰত যাতে আমাৰ শংকৰদেৱ সংঘৰ যিসকল নেতৃবৃন্দসকল আছে সহায় কৰক, এইটো মই বিচাৰিছোঁ। কথা সেইটো আৰু মই BTCC বিষয়ে মই সকলোকে অনুৰোধ কৰিছোঁ যে BTCৰ শান্তিৰ ছাত্ৰত কাম কৰাৰ ক্ষেত্ৰত আমাক সহায় কৰক, উন্নতিৰ ক্ষেত্ৰত সহায় কৰক বা একতা কাম কৰাৰ ক্ষেত্ৰত সহায় কৰক, এইটোৱে মই বিচাৰিছোঁ। 17 তাৰিখে আহি আছে, মোদী ডাঙৰীয়া আহি আছে। এইটো হ'ল বিৰাট ডাঙৰ কাৰ্যসূচী। অকল এইটো 17 তাৰিখৰ কথাটো হ'ল আমাৰ বড়ো বাগৰুম্বা নাচনী 10,000 ইয়াৰ পাৰ্টিচিপেট হ'ব, প্ৰদৰ্শন হ'ব। আৰু মই ভাবোঁ অসম চৰকাৰৰ আজিৰ দিনৰ মুখ্যমন্ত্ৰী শ্ৰীযুত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যিটো ইনিচিয়েটিভ লৈছে, খুব ভাল ইনিচিয়েটিভ। প্ৰথমে আমাৰ বিহু ডান্সটো কৰি পেলাই দেখুৱাই দিলে, ইয়াৰ পিছত আদিবাসীসকলৰ সেইটো কৰিছে আৰু এইবাৰ বড়োসকলৰ যিটো কালচাৰ সেইটো দেখাব বিচাৰিছে। আৰু নেক্সটত নিশ্চয় কোচ ৰাজবংশী বা গাৰো ৰাভা বা অন্যান্য জাতিৰ যিখিনি কালচাৰৰ যিটো পাৰফৰ্মেঞ্চ, সেইটো নিশ্চয় এটাৰ পিছত এটা নিশ্চয় দেখাবৰ কাৰণে নিশ্চয় আমাৰ CM ডাঙৰীয়াই নিশ্চয় চেষ্টা কৰিব। এইটো ডাঙৰ সকলো জাতি জনগোষ্ঠীক সমানে সন্মান দি পেলাই যিটো দায়িত্ব লৈ কাম কৰি আছে, সেইটো খুব ভাল ইনিচিয়েটিভ আমি ক'ব পাৰোঁ। আৰু এই বছৰত আমাৰ CM ডাঙৰীয়াই যিবিলাক অসমৰ সকলো জাতি জনগোষ্ঠীৰ কাৰণে যিখিনি কাম কৰি আছে, সেইটো খুব প্ৰশংসনীয় বুলি আমি ক'ব পাৰোঁ। 26 আমাৰ একো নাই, NDA হিচাপে আমি ইলেকশ্যন খেলিব আৰু কোনে কিমান চিট পাব সেইটো ফাইনেল হোৱা নাই। নাই লোৱা নাই। এনেকুৱা ইমানটা চিট লাগে বুলি আমাৰ দলৰ মাজত এতিয়াও ডিচিশ্যন হোৱা নাই, কিন্তু খেলা ফাইনেল NDA হিচাপে খেলিব। জিকিব মানে কিমান চিট পাই আমি ইয়াৰ ওপৰত নিৰ্ভৰ কৰিব। আৰু ইপিনে দেখা গৈছে UPPLকো বিজেপি এৰি দিয়া নাই এতিয়ালৈকে। নাই, এইটো UPPLক এৰি দিছে, দিয়া নাই, এইটো NDAৰ কথা। ইহঁতে আজিলৈকেও NDAত আছে, কিন্তু আমাৰ কথা হৈছে BTCৰ ক্ষেত্ৰত আমি UPPLক মানি ল'ব নোৱাৰোঁ। ষ্টেট বা চেণ্ট্ৰেলৰ ক্ষেত্ৰত সিহঁতে আজিলৈকেও আছে NDAত। এইটো আমি কিবা ক'লে কিবা এটা হ'ব, এইটো নহয়, এইটো BJPৰ ওপৰত নিৰ্ভৰ কৰিব। BPF এনেকুৱা চিট নাই মানে এনেকুৱা ইমানটা চিট পাব, ইমানটা চিট খেলিব বুলি এনেকুৱা নহয়। আমি NDA হিচাপে চিট খেলিব, BJPও NDA হিচাপে খেলিব, AJPয়ে NDA হিচাপে খেলিব, BPFও NDA হিচাপে খেলিব। ব্যক্তিগত কিবা নহয়, NDA। কংগ্ৰেছটো চৰকাৰ বনাব নোৱাৰে, BJPয়ে নেতৃত্ব যিটো NDA সেইটোৱে চৰকাৰ বনাব।